এয়া আজি দুপৰীয়াত কি বনাব লৈছো জানেনে? কেৰাহী পাতি দিলো আৰু এইফালে মই কাটি লৈছো কুন্দুলি আৰু আলু। এয়া ভাজি মাজি এয়া তেলত অকণমান জিৰা দি দিছো। অকণমান জুইটো কমাই লৈছো আৰু এতিয়া দি দিম এয়া দেখিছে না চব্জি দি দিছো আৰু এয়া ভাজি তেলত দি দিলো। এতিয়া অকণমান দি দিম ইয়াতে হালধি গুড়ি আৰু নিমখ। এয়া হালধি গুড়ি আৰু অকণমান দি দিম এতিয়া সোৱাদ অনুসৰি নিমখ। এয়া এতিয়া মই সিজিব দিম ভালকে। কাৰ কাৰ প্ৰিয় কুন্দুলি আলু? মোৰ ছোৱালীজনী খুব প্ৰিয়, সেইকাৰণে একদম ৰঙচুৱাকৈ ভাজিব লাগিব, তেতিয়াই খাব। মানে পানী পানী হৈ থাকিলেতো নাখায় বাৰু, সেইকাৰণে ভালকৈ ফ্ৰাই কৰিব লাগিব। তাৰপিছতে মোৰ ভাজি হৈ গ'ল, মোৰ দেখাব থাকি গ'ল। আৰু এইফালে মই বনাব লৈছোঁ আজি এটা বস্তু। তাৰ কাৰণে লৈছোঁ ঘিউ, তেলত দিছোঁ মানে কেৰাহীত দিছোঁ নৰ্মেল, আৰু অকণমানকৈ মই বেলেগকৈ বনাই আজি খাইছোঁ। আৰু এইফালে আছে বিলাহী, পিঁয়াজ, নহৰু কাটি লৈছোঁ। এনেকৈ মই এতিয়া ঘিউতে ফ্ৰাই কৰি ল'ম। এইফালে ফ্ৰাই কৰি ল'ম। তাৰপিছত এইখিনি অকণমান ফ্ৰাই কৰি সিজাই ল'ম। অকণমান পানী দি দিম ইয়াতে। কেইটামান কাজুও দি দিছোঁ। এনেকৈ আপোনালোকে বনাই খাই নাই বস্তুটো মোক ক'ব দেই, সকলোৱে কমেণ্ট কৰি কিনি। কিন্তু খাবলৈ বিৰাট সোৱাদ হয়, এবাৰ ট্ৰাই কৰি চাব যদি নাই খোৱা। এয়া সিজি ল'ব দিম, কিন্তু ৰঙচুৱা নাই কৰা, কম জুইত সিজিব দিছোঁ মই। এয়া এফালে মই ইয়াত অলপ পানী দি দিম, পানী দি ঢাকন দি থ'ম, তাৰপিছত মোৰ হৈ যাব মিক্সিত দিব পৰা। এয়া দেখিছেনে হৈ গ'ল, ধুনীয়াকৈ হৈ গ'ল। তাৰপিছত এতিয়া মই বনাই ল'ম। আলু বইল কৰি থৈছিলোঁ, সেই আলু কেইপিচ অকণ ফ্ৰাই কৰি লৈছোঁ ধুনীয়াকৈ। এতিয়া ফ্ৰাই হৈ গ'ল, আৰু ইয়াত মই দি দিম এতিয়া যিটো বস্তু মই বনাবলৈ ৰেডি কৰি থৈছোঁ, এইটো চয়াবিন। দেখিছেনে? এতিয়া কি বনাবলৈ লৈ আছিলোঁ গম পালে ন আপোনালোকে? এইয়া ভালকৈ অকণ ভাজি লৈছোঁ, যাতে তাৰ ভিতৰত পানীটো শুকাই যায়। যোনটো মানে হেৰি আৰু অকণ ৰঙচুৱা ভাজিলে অকণ ৰঙচুৱা হয় ন, সেইটো কৰি লৈছোঁ মানে। আপোনালোকক ৱেলকাম জনোৱা হোৱাই নাই নহয় মোৰ ভিডিঅ'টোলৈ। ৱেলকাম টু মাই পল্লৱী পাৰাশ্ৰী ব্লগ। মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছেনে? মই এতিয়া কি কৰিছোঁ, হালধি, জিৰা পাউডাৰ, তাৰপিছতে নিমখ আৰু অকণমান মিট মছলা একেলগে গোটেইখিনি পেষ্ট এটা বনাই ল'ম। এয়া হালধি, নিমখ, তাৰপিছতে ইয়াতে অকণমান দি দিম জিৰা পাউডাৰ, আৰু অকণমান দিম মিট মছলা। তাৰপিছত গোটেইখিনি বনাই ল'ম পেষ্ট। অকণমান পানী দি কিনি পেষ্ট বনাই ল'ম।
এইফালে ভাজি লৈছোঁ, তাৰপিছতে ইয়াতে দি দিম এতিয়া মই ভালকৈ ভাজি লৈছোঁ। আৰু এইফালে অকণমান পানী এড কৰি দিম ইয়াতে এতিয়া। এয়া হ'ল মিট মছলা অকণমানো দি দিছোঁ। এয়া মই পানী অকণমান দি মছলাখিনি পেষ্ট বনাই ল'লোঁ আৰু এইখিনি এতিয়া মই ইয়াত চয়াবিনখিনি দি দিম ধুনীয়াকৈ। বেছি মছলাও নাই দিয়া, একদম চিম্পলে বুলি ক'ব পাৰি। সেই তেনেকৈ বনাইছোঁ। এবাৰ ট্ৰাই কৰি চাব দেই, যদি মোৰ নিচিনা বনাই খাই চোৱা নাই তেনেহ'লে এবাৰ ট্ৰাই কৰি চাব, খুব সোৱাদ হয় খাবলৈ, ভাল পাব সকলোৱে খাই কিনে। আৰু মোৰ চেনেলটো যদি যিসকল নতুন ভিউৱাৰ্ছ হয় তেওঁলোকে সকলোৱে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু বেল আইকনটো দবাই দিয়ে, যাতে নটিফিকেশ্যনবোৰ পাই থাকে মোৰ ভিডিঅ'বোৰৰ, নহ'লেতো গম নাপাব মই কি ভিডিঅ' দিওঁ, হয়নে? এয়া মই মছলাখিনি দি কিনি ভালকৈ এতিয়া ভাজিছোঁ। তাৰপিছত মই ইয়াত কি দিম জানেনে? এই যে পিঁয়াজখিনি অকণমান যে ভাজি লৈছিলোঁ ঘিউত, সেইখিনি পেষ্ট বনাই ল'লোঁ, ইয়াতে গোটেইখিনি আকৌ এড কৰি দিম এতিয়া। এয়া চব গোটেইখিনি মই পেষ্ট কৰি ল'লোঁ আৰু ইয়াতে গোটেইখিনি দি দিলোঁ। দেখিছে? এয়া ইজি প্ৰচেছত বনোৱা। আগতো মই কৈছোঁ মই সদায় ইজি প্ৰচেছবোৰ বেছি ভাল পাওঁ বনাই কিনি, মানে তেনেকুৱাত সোনকালে হোৱাকৈ। আৰু এয়া মছলাখিনি এতিয়া মই ভালকৈ ভাজিম, যিহেতু বইল হৈয়ে আছে গোটেইখিনি পিঁয়াজ নহৰু, খালি ভালকৈ মানে মছলাটো যাতে চয়াবিনত সোমাই তাৰ মানে হেৰিটো সোৱাদটো, সেইকাৰণে অলপ দেৰি ভাজিম। আৰু মই এইখিনি মছলাখিনিৰ পৰা তেলটো বাহিৰ হওক, তাৰপিছত মই ইয়াতে মই পানী দিম, যিমানটো পৰিমাণৰ মোক পানী মানে গ্ৰেভি দৰকাৰ হয় সিমানটো মানৰ, সিমানখিনিলৈকে মই পানী দিম। এয়া মিক্সিটো ধুই দিছোঁ য'ত য'ত লাগি আছে ন, এনেইতো পেলাই দিব নোৱাৰি, যিহে দামৰ বস্তুৰ, সেইকাৰণে একদম পানী দি ধুই দি দিছোঁ একেবাৰে, যাতে অকণমানো যাতে নষ্ট নহওক বুলি। আপোনালোকে কৰেনে বাৰু এনেকুৱা, মিক্সি বাতি ধুই দিয়েনে বাৰু? মই কিন্তু কৰোঁ দেই এইটো কাম। সেয়া মছলাখিনি এতিয়া দিলোঁ, মানে গোটেই পানীটো দিলোঁ, এতিয়া ধুনীয়াকৈ ভাজ খাব আৰু মোৰ চয়াবিন ৰেডি হৈ যাব। ইয়াতে আৰু এটা দিম বস্তু, ফ্ৰাই কৰা আলুখিনিতো দিবলৈ আছে। কালাৰ আৰু গোন্ধ কেনেকুৱা ধুনীয়া আহিছে নহয়, কি ক'ব আৰু। এতিয়া মই ইয়াতে ফ্ৰাই কৰি থোৱা আলুখিনিও দি দিম। এইয়া ধুনীয়াকৈ ভাজ খাই গ'ল, পানীখিনি শুকাই গ'ল, হেৰিয়াৰ দিয়া মিক্সিৰ পৰা বাতিটোৰ পৰা দিয়া। এতিয়া মই যিমানটো পানী লাগে সিমানখিনি দি দিছোঁ, যিহেতু মই আজি দালি বনোৱা নাই, এয়াই আজি মোৰ গ্ৰেভি হয় দুপৰীয়াৰ খানাৰ, আৰু সেইকাৰণে অকণমানতো থুপথুপীয়া কৰি থ'ব লাগিব ন, আৰু মোৰ ছোৱালী অকণমান থুপথুপীয়া হৈ থাকিলে বেছি ভাল পায় খাই কিনে চয়াবিনৰ চব্জি।
শুকানটো একদম বেয়া পাই খাবলৈ তাই সেইকাৰণে এনেকৈ অলপ অকণমান গৰম মছলা এড কৰি দিছোঁ দেই গৰম মছলাটো যে ইমানেই ভাল নহয় কি ক'ব অকণমান দিলেই হৈ যায় আৰু কিন্তু গৰম মছলা অকণমান দি দিলোঁ এতিয়া অকণমান উতলিলে ইয়াত উতল অহাৰ পিছত ইয়াত মই অকণমান ঘিউ দি দিছোঁ খুব ধুনীয়া হয় খাবলৈ স্মেলটো বহুত ধুনীয়া আহে আৰু খাবলৈও সোৱাদ হয় এয়া মোৰ চয়াবিনৰ চব্জি অলমষ্ট ডান যিসকলে এনেকৈ বনাই খোৱা নাই এবাৰ খাই চাব আৰু বাৰে বাৰে খাই থাকিবলৈ মন গৈ থাকিব আজি মোৰ কাঁহীখন দুপৰীয়া এয়াই একদম চিম্পল এয়া চয়াবিন আলুৰ চব্জি কুন্দুলি আলুৰ ভাজি লগত আছে চালাড নেমু আৰু জলকীয়া আপোনালোকে বাৰু এনেকৈ খায়নে বাৰু যিসকলে খায় কমেণ্ট কৰি জনাব আৰু যিসকলে নাখায় তেনেহ'লে এবাৰ ট্ৰাই কৰি চাব কেতিয়াবা খুব লৰালৰি হয় এখনীয়া চব্জিয়ে বনাই থৈ দিওঁ আৰু একচুৱেলি মই আগতেও কৈছোঁ আপোনালোকক মোৰ ৰেচিপি তেনেকুৱা নহয় মই যি বনাওঁ আপোনালোকৰ আগত সেয়াকৈ দাঙি ধৰোঁ আশা কৰোঁ সকলোৱে ভাল পাব আজিলৈ আহোঁ আগতে নতুন ভিডিঅ' লগ পাম